একদম কঁঠালৰ আচাৰ বনাম দে এতিয়া এনেকৈ মই এই কঁঠালটো এইবাৰ এনেকৈ কাটিব লাগিব তাৰমানে কঁঠালৰ আচাৰ বনাম এনেকৈ প্ৰথমতে কাটি ল'ব লাগিব এনেকৈ সৰু সৰুকৈ যে কাটি ল'ব লাগিব তাৰপিছত আঠাটো কচু পাত বা কিবা এটাই মানে ঢাকি পোৱাকৈ যে যেনেকৈ বনাব পাৰে মই এনেকৈ বনাম এনেকৈ বনাম এতিয়া কটাই সৰু সৰুকৈ কাটিম দেই প্ৰথমতে এই খহু লগাটো এনেকৈ কাটি ল'ব লাগিব বাবুৱে কাটি আছে যা ধুনীয়াকৈ কাট এনেকৈ হয় সমজিত এনেকৈ বেছি ডাঠকৈ নাকাটিবি বেছি ডাঠ হৈছে মালটো তাৰপিছত এইটো এনেকৈ পানীত জুবিয়াই থৈ দিয়ে ইয়াত অলপ পিছত চফা কৰি পিনি পিচ পিচকৈ কাটিম আৰু মঙহ দুখন নিচিনা সৰু পাতলা পাতলা কাটিছোঁ তাৰমানে বৈমত ভৰাবলৈ সুবিধাটো হয় এনেকৈ এতিয়া সৰু সৰু টুকুৰা টুকুৰাকৈ কাটিম এনেকৈয়ে পিচ পিচ কাটিম গাহৰি মঙহ দুখন নিচিনা হয় নাই বাবু চা এনেকৈ এতিয়া পিচ পিচ কৰি কাটিম আৰু পানীখিনি এতিয়া ক'লা হ'ল যে পানীখিনি এতিয়া তাৰমানে কি হ'ল জুবিয়াই কিনি পেলাই দিম মানে এতিয়া গোটেইখিনি কাটি লওঁ প্ৰথমতে দেই এনেকৈ এতিয়া আমি টিকটাককৈ কাটি কিনি শেষ কৰি লওঁ এতিয়া এনেকৈ সৰু সৰুকৈ কাটিলোঁ তাৰমানে এক পিচ গাহৰি মাংস নিচিনা এনেকৈ এইখিনি কাটিলোঁ চা এনেকৈ এইখিনি দেখাই দিছোঁ এক গামলা হ'ল 3টা কঁঠাল এতিয়া এইজনে ক'ব কি কবি আৰু আছে নাই বাকী তলে পাবি ক'ত ল এই চিধা কাট ধুনীয়াকৈ এনেকৈ পিচ পিচ কৰিছে ন সৰু সৰু অলপ মিডিয়াম চাইজৰ কৰ অঁ মজা এনেকৈ কাট খতম হৈ গ'ল না আৰু চাব তলত এতিয়া চপাত এতিয়া নিজৰ আঠাটো চাওক কেনেকুৱা হৈ গ'ল চব আঠা লাগি গ'ল আত্ৰা তাৰপিছত এতিয়া নিমখ ছিটাই লওঁ তাৰপিছত অলপ সানাব লাগিব এতিয়া নিমখ ছিটাই এতিয়া পূৰা ফেটিব লাগিব এইখিনি চব জাতি আছে দেই এইখিনি চা এইখিনি চা জিৰা গুটি জালুক চব ৰিমিক্স থাকে তাৰমানে এই মছলাটোত এনেকৈ অলপ আনিব তাৰপিছত শুকান জলকীয়াটো 2 এটা দিব তেজপাতটো দিব তাৰপিছত ইয়াত অলপমান ৰেড চিলি দি দিলোঁ এই ৰঙাখিনি ৰেড চিলি দেই এই ৰঙাখিনি ৰেড চিলি তাৰপিছত এইখিনি হৈছে অলপমান কি বোলে এইটো জিৰা পাউডাৰ ইয়াত অলপমান মই জিৰা পাউডাৰ দিম জিৰা পাউডাৰ দি দিম দেই চাবি বাৰু চিনি দিওঁ বাৰু অলপ চলপ এইটো এনেকুৱা জিৰা পাউডাৰ 10 টকা এটা দি দিব পূৰা এইখিনি একেলগতে ফেটি লৈছোঁ তাৰমানে জিৰা পাউডাৰ দিব লাগিব জিৰা পাউডাৰ জিৰা দি দিলোঁ তাৰপিছত আৰু এটা দিম এতিয়া আকৌ দিম এনেকুৱা জিৰা কি বোলে এইটো ধনিয়া পাউডাৰ এনেকুৱা অলপমান লৈ ল'ব বেছি দিব নালাগে এখন এতিয়া ধনিয়া পাউডাৰ অলপমান দিলোঁ এইখিনি গোটেইখিনি এনেকৈয়ে চব মিলাই কিনি দি দিম 10 পেকেট দি দিম ইয়াত মিলাই কিনি এতিয়া তাৰপিছত ইয়াত এনেকুৱা হালধি পেকেট দিম একেলগে মিক্স কৰি দিম তাৰমানে হালধি গোটেই পেকেটটো দিছোঁ মানে মই এই যিখিনি আচাৰ বনাম যে আচাৰ পৰিমাণটো চাই কিনি হালধি দিব লাগিব বেছিও দিব পাৰোঁ আচাৰখিনি চাই কিনি দিব লাগিব তাৰমানে এইটো এনেকৈ হালধি দি দিলোঁ আৰু কিবা কিবি অলপ দিম এতিয়া একদম জলকীয়া দিছোঁ এতিয়া এনেকুৱা জলকীয়া দি দিওঁ মিক্স কৰি নৰসিংহ পাত এনেকৈ দিব লাগিব নৰসিংহ পাত তেনেদৰে একেই মা মছলা দি কিনি এতিয়া কঁঠালৰ আচাৰ বনাইছোঁ সেই কঁঠালৰ আচাৰটো অলপ গৰমেই কৰি দিব লাগিব কাৰণ কেনে যিটো চয়াবিনৰ টাইপৰ মানে কঁঠালৰ যিটো গা গঠনটো সেইকাৰণে তাত এতিয়া মা মছলাখিনি মিঠাতেল দি মেলি এতিয়া ভোট জলকীয়া দিছোঁ নিমখ ডাউল এনেকুৱা দিছোঁ ভোট জলকীয়া এতিয়া কঁঠালৰ এনেকৈ অলপ চলপ বুটলি কৰি গৰমটো কৰি দিওঁ অলপমান তাৰপৰা ধুনীয়া কৰি অলপ গৰম হেকটো দিম আৰু বৈমত ভৰাই থৈ দিম যিমানেই ৰ'দত দিওঁ সিমানেই ভাল 1 মিনিটমান থ'লোঁ থৈ কিনি এতিয়া চাকনিখন আকৌ মেলিলোঁ এতিয়া নিশ্চয় ভাপটো আহিছে ধুনীয়াকৈ সুন্দৰ ভাপটো চেণ্টটোতো বিৰাট ধুনীয়া আহিছে এতিয়া এইখিনি এনেকৈ উলিয়াই দিওঁ এনেকৈ তলৰ পৰা ওপৰলৈকে হয়নে বাৰু ভাল লাগিব চেণ্টটোতো বিৰাট মিঠা পাইছোঁ এনেকৈয়ে কিন্তু এটা কথা এইবিলাকত যিমান এনেকুৱা ধৰণকৈ বনোৱা হয় সেইখিনি পাৰে খাবলৈ আৰু নিজে বনাই ল'ব লাগে যিকোনো বস্তু এইবিলাক আচাৰ আনৰ পৰা কেলৈ কিনি খাব লাগে নিজে পোৱা যায় নহয় এইবিলাক পাবলৈ সেইকাৰণে নিজেও চেষ্টা কৰি চাইছোঁ কিন্তু আপোনালোকে কমেণ্টত জনাবচোন দেই ভিডিঅ'বিলাক চাবচোন আপোনালোকে কেনেকুৱানো হয় আৰু মই বনোৱা ধৰণে যদি আপোনালোকে বনাই খায় নহয় একদম পূৰা গাঁৱলীয়া পাব নেচাৰেল মাল বৈমত ভৰাই দিলোঁ এইটো হৈছে কঁঠালৰ আচাৰ বনালোঁ 3টা কঁঠালৰ শুকুৱাই ইমানটো হ'ল চাহ ইমান দিয়ে হ'ল বেছি নাই হয় এনেকৈয়ে ভিডিঅ'খিনি আৰম্ভ কৰিলোঁ আপোনালোকৰ ওচৰত কঁঠালৰ এতিয়া শুকুৱাই দিম 3 দিনৰ পিছত খাব চাবচোন আপোনালোক কেনেকুৱা হয়